শ্ৰদ্ধা দিৱস আসন ল'ব কাৰণে অনুৰোধ কৰিছোঁ আৰু আজি অনুষ্ঠানৰ সঞ্চালনা কৰিবৰ কাৰণে আৰু আমি পুৰা কোনে কোনে যাম যে দৰিকা নদীৰ পৰা আমাৰ গোটেই শিৱসাগৰৰ মানুহক বচাব পাৰে যদি ইয়াতে ছাবজেক্টটো আছে the technical feasibility study for constructing new water resource structure আমি পুৰা কোনে কোনে যাম যে দৰিকা নদীৰ পৰা আমাৰ গোটেই শিৱসাগৰৰ মানুহক বচাব পাৰে যদি ইয়াতে ছাবজেক্টটো আছে আমার প্রথমে কিছু মনে যেটা আছে এটা হচ্ছে একটা মনে এরিয়া আমরা তবে ভৌগোলিকভাবে একটা মনে সংবিধান আর কিছুমান উপরে এটা কোন করি আসল কনসেপ্টের আমাৰ শিৱসাগৰ জিলাখন আৰু শিৱসাগৰ সমষ্টিৰ বানপানীৰ এটা মূল ৰূপ হ'ল আমাৰ দৰিকা নামৰ এখন সৰু নদীৰ বানপানী সেই দৰিকা নদীৰ বানপানীয়ে আমাৰ কোঁৱৰপুৰ হাঁহচৰা মৌজা কোঁৱৰপুৰ মৌজা আৰু বেতবাৰী মৌজা এই তিনিটা মৌজাৰ 24,000 হেক্টৰ মাটিত খেতি কৰিব নোৱাৰা পৰিস্থিতি হয় দেখি বেয়া লাগিব আপোনাৰ যে 24,000 হেক্টৰ মাটিত মানে লাখ বিঘা মাটিত আচলতে আমি অসমৰ খেতিয়কসকলে খেতি কৰিব নোৱাৰোঁ সেইকাৰণে এই গোটেই বিষয়টো সমাধান কৰিবৰ কাৰণে আমি অসম বিধানসভাত 3বাৰকৈ এই বিষয়টো আলোচনা কৰিছিলোঁ আৰু অসম বিধানসভাত কৰা আলোচনাৰ শেষত অসমৰ জলসম্পদ বিভাগে তথা অসম চৰকাৰে IIT গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ এখন এক্সপাৰ্ট কমিটি তৈয়াৰ কৰি দিছিলে আৰু সেই এক্সপাৰ্ট কমিটিয়ে আজি এটা জনশুনানি গ্ৰহণ কৰিছে সেই এক্সপাৰ্ট কমিটিয়ে আজি ৰাইজৰ পৰা মতামত লৈছে যে শিৱসাগৰৰ চকুলো দৰিকা নদীৰ বানপানীৰ পৰা কেনেকৈ শিৱসাগৰক বচাব পৰা যাব আজি শিৱসাগৰৰ বিশিষ্ট নাগৰিকসকল বিশিষ্ট বুদ্ধিজীৱীসকল বিশিষ্ট জাতীয় সংগঠনৰ নেতৃবৰ্গ আৰু বিশিষ্ট সাংবাদিকসকল আটাইয়ে আজি এই বিষয়টোৰ ওপৰত মতামত ব্যক্ত কৰিছে আৰু মতামত ব্যক্ত কৰি IIT গুৱাহাটীক পৰামৰ্শ প্ৰদান কৰিছে কালিলৈ IIT গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে 4টা ঠাইলৈ গৈ 4টা ঠাইত আকৌ পাব্লিক হিয়াৰিং অনুষ্ঠিত কৰিব গাঁৱে গাঁৱে গৈ 4টা ঠাইত কাইলৈ পাব্লিক হিয়াৰিং অনুষ্ঠিত কৰিব তাৰ পাছৰ 2টা দিন তেখেতসকলে এতিয়া বাৰিষা কালত নদীখনে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে সেই সমস্যাবিলাকৰ বিষয়ে বুজ ল'বৰ কাৰণে তেওঁলোকে এটা সৰজমিন তদন্ত কৰিব সেইটো ডিপাৰ্টমেণ্টৰ লগত ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টৰ লগত এনেকৈ আমি শিৱসাগৰৰ চকুলো দৰিকা নদীৰ বানপানী সমস্যাৰ সমাধান কৰিবৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছোঁ আশা কৰিছোঁ ৰাইজৰ মতামত গ্ৰহণ কৰি আৰু IIT গুৱাহাটীয়ে গোটেই তথ্যপাতিবিলাক বিশ্লেষণ কৰি বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰি আৰু তেখেতসকলৰ যি টেকন'লজি তেখেতসকলৰ যি জ্ঞান সেই টেকন'লজি আৰু জ্ঞানৰ জৰিয়তে আমাৰ শিৱসাগৰৰ চকুলো দৰিকা নদীৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট পৰামৰ্শ দিব পাৰিব আৰু IITয়ে যেতিয়া নিৰ্দিষ্ট পৰামৰ্শ দিব অসম বিধানসভাত আমাক জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি থৈছে যে IITয়ে দিয়া প্ৰতিবেদন অনুসৰিয়ে লগে লগে দৰিকা নদীৰ বানপানী সমস্যাৰ সমাধান কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বা প্ৰজেক্ট গ্ৰহণ কৰিব সেইকাৰণে মই IIT গুৱাহাটীক তেখেতসকলক এখন অত্যন্ত ব্যৱহাৰিক প্ৰতিবেদন দিবৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে সঁচাকৈ সমস্যাটোৰ সমাধান হয় লাখ লাখ মানুহৰ যি বিপদ চলি আছে সেই বিপদৰ পৰা যাতে উদ্ধাৰ হয় আৰু 24,000 হেক্টৰ ভূমিৰ যি বানপানী সেই বানপানীৰ পৰা যাতে আমাৰ শিৱসাগৰ ৰক্ষা পৰে মই আশা কৰোঁ যে এই সমস্যাবিলাকৰ সমাধান হ'ব আৰু শিৱসাগৰৰ চকুলো আমাৰ দৰিকা নদী আমাৰ শিৱসাগৰৰ আশীৰ্বাদত পৰিণত হ'ব